আমি 13 নম্বৰ অংকটো লৈছোঁ 13 নম্বৰ অংকটোত আছে কিমানটা তিনি অংকৰ সংখ্যা 7ৰে বিভাজ্য অৰ্থাৎ তিনি অংকৰ সংখ্যা আমাৰ ক'ৰ পৰা ক'লৈকে আছে 100ৰ পৰা আমাৰ ক'লৈকে আছে 999 অৰ্থাৎ 100ৰ পৰা 999 ইয়ালৈ 7ৰে বিভাজ্য কিমানটা তিনি অংকৰ সংখ্যা আছে আমাক সুধিছে এতিয়া চোৱা যেটো প্ৰথম নাম্বাৰ আছে 7ৰে বিভাজ্য আমি এনেকৈ উলিয়াম 7ৰে আমি ডিভাইড কৰিলো তাক 8 4 গুণ 28 2 অৰ্থাৎ আমি ইয়াৰ পৰা পালো 98ক কিহেৰে বিভাজ্য 98ক 7ৰে বিভাজ্য আচ্ছা 98ৰ পিছত আমাৰ নেক্সট নাম্বাৰটো কিমান আহিব 7ৰে বিভাজ্য 105 অৰ্থাৎ তিনি অংকৰে বিভাজ্য 7ৰে বিভাজ্য সৰু সংখ্যাটো হৈছে 105 এতিয়া আমি চাম অৰ্থাৎ 105 হৈছে আটাইতকৈ সৰু তিনি অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা যাক 7ৰে বিভাজ্য এতিয়া আমি চাম ইয়াৰে তিনিটা অংকৰে গঠিত এটা সংখ্যা যেটো 7ৰে বিভাজ্য আৰু ই ডাঙৰ আমি চাম এতিয়া 999 আমি 7ৰে ডিভাইড কৰিম ইয়াৰ পৰা আমি 2 পালো 28 পালো ইয়াৰ পৰা আমি পাম আচ্ছা 14 পালো আৰু 5 পালো এতিয়া আমাৰ বাকি ৰল কিমান 5 আমি 99 পৰা 5 আমি বিয়োগ কৰি দিম দিলে 994 পাম অৰ্থাৎ 994 হৈছে ডাঙৰ সংখ্যা তিনিটা অংকৰে লিখিব পৰা ডাঙৰ সংখ্যা যাক 7ৰে বিভাজ্য আচ্ছা এইখিনি সকলোৱে বুজি পাইছা অৰ্থাৎ 105 হৈছে 7ৰে বিভাজ্য তিনিটা অংকৰ আটাইতকৈ সৰু সংখ্যাটো আৰু 994 হৈছে 7ৰে বিভাজ্য তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো এতিয়া আমি পালো যে আটাইতকৈ সৰু সংখ্যা অৰ্থাৎ প্ৰথম পদ যেটোৰ পৰা ষ্টাৰ্ট হৈছে 105 হৈছে আটাইতকৈ সৰু সংখ্যাটো এটা আমি প্ৰথম পদ হিচাপে ললো এতিয়া যেটো 7 কৈ বাঢ়ি যায় আছে 7ৰ গুণিতক 7 কৈ বাঢ়ি যায় থাকিব গতিকে ইয়াৰ সাধাৰণ অন্তৰ হ'ব 7 আৰু অন্তিম পদ অৰ্থাৎ অন্তিম পদ হিচাপে আমি লিখিব পাৰো an ৰ ভ্যালু কিমান হ'ব 994 এতিয়া আমাক সুধিছে যে 100ৰ পৰা আমাক সুধিছে যে তিনিটা অংকৰে লিখিব পৰা 7ৰে বিভাজ্য কেইটা সংখ্যা ওলাব অৰ্থাৎ 105ৰ পৰা 994ৰ ভিতৰত কেইটা সংখ্যা টোটাল কিমানটা সংখ্যা 7ৰে বিভাজ্য হ'ব 105 আৰু 994কে ধৰি এতিয়া আমি n টো উলিয়াব লাগে আমাৰ ফৰ্মুলা আছিল কি an is equal to a plus n minus 1 d an ৰ ভ্যালু আছে 994 এৰ ভ্যালু আছে 105 n ৰ ভ্যালু আমাক উলিয়াব লাগে আৰু d ৰ ভ্যালু আছে আমাৰ কিমান 7 এতিয়া আমি 994 minus 105 কৰিম n minus 1 7 এইখিনি আমি ইয়াৰ পৰা 9 পাম ইয়াৰ পৰা 8 পাম আৰু ইয়াৰ পৰা আমি কিমান পাম 8 পাম n minus 1 7 এতিয়া 889 by 7 is equal to n minus 1 ইয়াৰ পৰা আমি পাম 1 2 7 এইখিনি ডিভাইড কৰিলে আৰু ইয়াৰ n minus 1 এতিয়া আমি n minus 1 equal to 127 লিখিব পাৰো আৰু n is equal to আমি কিমান পাম n is equal to 127 plus 1 equal to 128 অৰ্থাৎ আমাৰ n ৰ ভ্যালুটো কিমান পালো 128 অৰ্থাৎ
আমাৰ যেটো প্ৰশ্ন আছে প্ৰশ্নটো আচ্ছা আমাক প্ৰশ্নটো সুধিছিলে যে কিমানটা 3 অংকযুক্ত সংখ্যাৰে 7 বিভাজ্য কিমানটা 3 অংকযুক্ত সংখ্যা 7 বিভাজ্য অৰ্থাৎ 128টা এটো হ'ব তাৰ এনসাৰটো আচ্ছা আমাৰ নেক্সট কোৱেশ্চনটো আছে 10 আৰু 250 ৰ মাজত 4ৰ কিমানটা গুণিতক আছে এতে আমি আগৰটো নিচিনাই কৰিম 4ৰ গুণিতক বিলাক কি আছে 4 8 তাৰ পিছত 12 এতিয়া এনেকে গৈ থাকিব এতিয়া আমি 250 টো 4 ৰে বিভাজ্য হয়নে নহয় আমি পৰীক্ষা কৰিম আমি ইয়াতো কিমান যাব 6 ইয়াৰ পৰা 0 অৰ্থাৎ ইয়াৰে কিমান বাকি ৰয় 2 অৰ্থাৎ 250 - 2 কিহেৰে বিভাজ্য হ'ব 4 ৰে বিভাজ্য হ'ব অৰ্থাৎ আমাৰ যেটো সমান্তৰ প্ৰগতিটো হ'ব 12 তাৰ পিছত হ'ব 16 এনেকে গৈ কিমান পাব 248 ইমান পাবগে এতিয়া ইয়াতে তোমালোকে চোৱা 4ৰ কিমানটা গুণিতক আছে আমি আগৰটো নিচিনাকে ইয়াতে a হ'ব 12 d হ'ব 4 কাৰণ 4 4 কে বাঢ়ি গৈছে এতিয়া an মানে লাষ্টৰ পদটো হ'ব 248 এটা টোটাল কিমানটা পদ আছে টোটাল হেতু আমাক উলিয়াব লাগে অৰ্থাৎ 12 16 এনেকে গৈ 248 লৈকে টোটাল কিমানটা পদ আছে আমাক উলিয়াব লাগে এটা ফৰ্মুলা অনুসৰি আমাৰ কি হ'ব an = a + n - 1 d an ৰ ভ্যালু হ'ব 248 এতিয়া a ৰ ভ্যালু কিমান আছে 12 হ'ব n ৰ ভ্যালু আমাক উলিয়াব লাগে d ৰ ভ্যালু আছে 4 এতিয়া 248 মাইনাস আমি কি লিখিম 12 লিখিম n - 1 * 4 এখিনি আমি বিয়োগ কৰি দিম 6 পাম 3 পাম 2 পাম n - 1 * 4 এতিয়া 236 ক মই 4 ৰে ডিভাইড কৰি দিছো আমি কিমান পাম এখিনি আমি পাম 4 ৰে এক ডিভাইড কৰিলে 5 হ'ল আৰু 9 অৰ্থাৎ n - 1 এতিয়া ইয়াতে মই লিখি দিছো চোৱা n - 1 = 59 n = কিমান হ'ব 60 হ'ব অৰ্থাৎ এনেকে 12 16 24 248 লৈকে কিমানটা পদ আছে 60টা পদ আছে এতিয়া আমাৰ যেটো প্ৰশ্নটো খুদিছিলে যে 4ৰ কিমানটা গুণিতক আছে 10 আৰু 10 আৰু 250 ৰ মাজত আমি লিখিম যে 60টা হয়নে এটো আমাৰ এনসাৰ হ'ব আচ্ছা আমাক খুদিছে 15 নম্বৰ যেটো অংক আছে হেতু খুদিছে n ৰ কি মানৰ বাবে 63 65 67 এনেকে গৈ আছে আৰু 3 10 17 এনেকে গৈ আছে এই সমান্তৰ প্ৰগতি দুটাৰ nতম পদ দুটা সমান এতিয়া আমি চোৱা প্ৰথম প্ৰগতিটো আছে 63 65 67 এনেকে গৈ আছে ইয়াৰ a কিমান হ'ব 63 প্ৰথম পদ ইয়াৰ মাজত ডিফাৰেন্স কি হ'ব 65 - 63 = 2 এতিয়া আমি সাপোজ আমি লিখি দিম যে 2 নম্বৰ সমান্তৰ প্ৰগতিটো আমি লৈছো 10 17 এনেকে গৈ আছে ইয়াৰে প্ৰথম পদটো হ'ব 3 আৰু ইয়াৰে মাজৰ সাধাৰণ অন্তৰ হ'ব 7 d ৰ ভ্যালু আমি 7 পালো এটো হ'ল প্ৰথম সমান্তৰ প্ৰগতিটো এটো হ'ল আমাৰ দ্বিতীয় সমান্তৰ প্ৰগতি এতিয়া ইহতৰ মাজত দুটা বস্তু কমন আছে প্ৰথম বস্তুটো হ'ল দুটাৰে n = এনেকুৱা এটা ভ্যালু হ'ব n ৰ যেটো ভ্যালুত an ৰ ভ্যালু দুটাৰে কি হ'ব সমান হ'ব অৰ্থাৎ আমি n ৰ ভ্যালুটো আমি উলিয়াব লাগে এতিয়া প্ৰথম যেটো সমান্তৰ প্ৰগতি আছে তাৰ বাবে ইয়াৰ বাবে আমি কি লিখিম an = আমি লিখিম 63 + n - 1 d অৰ্থাৎ an = 63 + 2n
-2 এতিয়া আমি দ্বিতীয় সমান্তৰ প্ৰগতিটোৰ পৰা আমি কি লিখিম an is equal to 3 plus n minus 1 7 অৰ্থাৎ 3 plus 7n minus 7 ইয়াৰ পৰা আমি ক্যালকুলেশন কৰি কি পাম এইখিনি 60 কিমান হ'ব 1 plus 2n হল আৰু ইয়াৰ পৰা আমি ক্যালকুলেশন কৰি কি পাম -4 plus 7n হৈ গল এতিয়া ইহতৰ কি হল an ৰ ভ্যালু দুটা সমান আমাক দিয়া আছে অৰ্থাৎ 61 plus 2n is equal to -4 plus 7n আমাৰ কি হ'ব ইকুৱেল হ'ব এতিয়া 4 টো আমি ইফালে লৈ আহিলো +4 হল আৰু 2 টো আমি ইফালে লৈ যাম হৈ গল এইখিনি আমি কৰিছো এতিয়া 65 হল আৰু এইখিনিত হল তোমাৰ 5n হল n is equal to 65 by 5 is equal to 13 অৰ্থাৎ n equal to 13 অৰ্থাৎ 13 নম্বৰ পদ দুইটাৰে সমান আমি ইয়াতে n টো আমি ধৰিছিলো n ৰ ভ্যালু আমি 13 পালো আমি 16 নম্বৰ অংকটো লৈছো এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদটোতকৈ 12 ডাঙৰ সমান্তৰ প্ৰগতিটো আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমাক আমি কি কৰিলো তৃতীয় পদ দিয়া আছে a3 is equal to 16 অৰ্থাৎ আমি ইয়াৰ পৰা লিখিব পাৰো a3 is equal to a plus 3 নহয় n ৰ ভ্যালু 3 হ'ব গতিকে এইখিনি আমি লিখিব পাৰো a plus 2d আৰু a3 ৰ ভ্যালু আমাৰ 16 এটো আমি 1 নম্বৰ ইকুৱেচন দিলো আৰু ইয়াতে আমি লিখি দিম ধৰা হল প্ৰথম পদ কিমান a আৰু সাধাৰণ অন্তৰ আমি d আমি লিখি দিম এতিয়া নেক্সট কন্ডিশনটো হল আমাৰ a7 পদটো আমি কি লিখিম a plus 7 minus 1 দি লিখিম অৰ্থাৎ a plus 60 হ'ব a7 is equal to 60 ইয়াতে a আৰু d একে থাকিব এটাই সমান্তৰ প্ৰগতি ঠিক তেনেকৈ আমি a5 আমি 5 নম্বৰ পদটো আমি কেনেকৈ লিখিব পাৰো 5 minus 1 d আমাৰ এটো ফৰ্মুলা মতে আহিছে এতিয়া আমি a5 is equal to এনেকৈ আমি লিখিব পাৰো এটো 4 হ'ব 5 minus এটো কি আছে 5 minus 1 আছে তো গতিকে আমি এটো কি লিখিম 4d লিখিম এতিয়া এটো আমি 3 নম্বৰ ইকুৱেচন দিলো এতিয়া আমি a7 minus a5 কৰিম অৰ্থাৎ আমি কি কৰিছো 2 minus 3 ইকুৱেচন 2 minus 3 কৰিছো এতিয়া ইয়াৰ পৰা আমি কি পাম a plus 6d minus a plus 4d এইখিনি পাম এতিয়া ইয়াৰতে a plus 6d minus a minus 4d এতিয়া সপ্তম পদটো কি হয় পঞ্চম পদতকৈ 12 বেছি গতিকে a7 minus a5 আমি কিমান পাম 12 পাম ইয়াৰ পৰা সোৱা 12 এই দুটা কেনসেল হ'ব এতিয়া এটো কেনসেল নহয় এটো 4d এ থাকিব 6d minus 4d equal to 2d পাম ইয়াৰ পৰা আমি 2d is equal to 16 লিখিব পাৰো d ৰ ভ্যালু তোমাৰ কিমান হ'ব 2d equal to আমি 12 লিখিব পাৰো আৰু ইয়াৰ পৰা আমি 6 পাম d ৰ ভ্যালুটো আমি কিমান পাম 6 পাম এতিয়া আমি 1 নম্বৰ ইকুৱেচনত যাম 1 নম্বৰ ইকুৱেচনত আমি d ৰ ভ্যালুটো বহাই দিম a plus 2 into 6 ইয়াতে সোৱা 16 is equal to a plus কিমান হ'ব 12 এতিয়া আমি a ৰ ভ্যালুটো আমি কি পাম 16 minus 12 is equal to 4 আমি a ৰ ভ্যালুটো 4 পালো আমি a ৰ ভ্যালু 4 পালো সাধাৰণ অন্তৰ d কিমান পালো 6 পালো এতিয়া আমাৰ সমান্তৰ প্ৰগতিটো কি হ'ব 4 আমি কি কৰিম 4 ৰ লগত 6 যোগ কৰি দিম দিলে কিমান হ'ব 10 10 ৰ লগত আকৌ 6 16 এনেকৈ কি হ'ব সমান্তৰ প্ৰগতিটো 6 কৈ বাঢ়ি যায় থাকিব এতিয়া এইটোৱে হৈছে এনসাৰ এইটোৱে হৈছে সেই সমান্তৰ প্ৰগতিটো উলিয়াব লগা সমান্তৰ প্ৰগতিটো আমাৰ এইবাৰ কোৱেশ্চনটো আছে 3 8 13 253 এই সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 20তম পদটো নিৰ্ণয় কৰিব লাগে অৰ্থাৎ 3 18 13 এনেকৈ পদটো গৈ 253 আছে
এতিয়া আমি হিসাব কৰিব লাগে 250 ৰ পৰা এনেকে গৈ 20 নম্বৰ পদটো এতিয়া আমি ইয়াৰ এটা সিম্পল আমাৰ এটা ট্ৰিক আছে আমি সমান্তর প্ৰগতিটো এনেকে লিখি লম ইয়াৰ পৰা আমি কি পাম 13 পাম 8 পাম আৰু কি পাম 3 পাম আমি এটো কি হৈছে অৰ্ধকমত আমি সজাইছো এতিয়া ইয়াৰ পৰা আমি এটো যদি আমি প্ৰথম পদ হয় আমি এটো প্ৰথম পদ পালো তেতিয়া আমি d কিমান পাম 8 - 13 is equal to আমাৰ -5 আমাক 20 নম্বৰ পদটো লাগে ইয়াৰ পৰা এনেকে গৈ 20 নম্বৰ পদটো লাগে আমি সিম্পল কি কৰিছো এই পদটো এই সমান্তৰ প্ৰগতিটো আমি কি কৰিছো আমি কি কৰিছো 250 ৰ পৰা লিখিছো 3 8 13 এনেকে আছে নহয় 253 এনেকে আমি লিখিব ষ্টাৰ্ট কৰিছো আচ্ছা এতিয়া আমি n equal to 20 নম্বৰ পদটো উলিয়াব লাগে অৰ্থাৎ a20 পদটো আমাক লাগে এতিয়া n equal to 20 হ'ব a20 পদটো আমাক লাগে a20 is equal to a plus n minus 1d এই ফৰ্মুলাটোত আমি কি কৰিম r ভ্যালু কিমান আছে r ভ্যালু 253 আছে n ৰ ভ্যালু আমাৰ কিমান আছে n ৰ ভ্যালু 20 minus আৰু d ৰ ভ্যালু 1 হ'ব আৰু d ৰ ভ্যালু আমাৰ কিমান আছে 5 -5 আছে এতিয়া 253 plus 19 into -5 এতিয়া 19 into -5 আমি কিমান পাম -95 পাম -95 পাম এখানে সাবট্ৰেক্ট কৰিলো সাবট্ৰেক্ট কৰোতে আমি 158 পালো এতিয়া সোয়া এনেকে গৈ আমি যেটো 20 নম্বৰ পদ আছে এই 20 নম্বৰ পদটো আমি কিমান পাম 158 অৰ্থাৎ ইয়াৰ পৰা যদি আমি হিসাব কৰো সেই 20 নম্বৰ পদটো আমি কিমান পাম 158 এই পাম এতিয়া আমাৰ যেটো আমাক উলিয়াব দিছে যে শেষৰ পৰা 20 নম্বৰ পদটো কিমান হ'ব এতিয়া আমি লিখি দিম যে শেষৰ পৰা 20 নম্বৰ পদটো কি হ'ব শেষৰ পৰা 20 নম্বৰ পদটো হ'ব শেষৰ পৰা 20 নম্বৰ পদটো হ'ব কিমান 150 এইটোৱে তোমাৰ आंसर আমাৰ যেটো 18 নম্বৰ অংক আছে এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 সমান্তৰ প্ৰগতিৰ প্ৰথম তিনিটা পদ নিৰ্ণয় কৰিবলৈ আমি এতিয়া আমাক দিয়া আছে যে চতুৰ্থ পদ a4 আৰু অষ্টম পদ কিমান 8 a8 আমাক কিমান দিয়া আছে 24 আৰু কি দিয়া আছে ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44 ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল কিমান দিয়া আছে 44 দিয়া আছে এতিয়া আমাক সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰিব লাগিব প্ৰথম তিনিটা পদ তাৰ কাৰণে আমাক কি লাগিব আমি ধৰি লম প্ৰথম পদ এ আমি ধৰি লম ধৰা হল প্ৰথম পদ এ সাধাৰণ অন্তৰ কিমান d আমি ধৰি লম এতিয়া চোৱা a4 পদটোৰ পৰা আমি কি পাম a plus 4 minus 1 d পাম অৰ্থাৎ a plus 3 d a4 এটো আমি এক নম্বৰ ইকুৱেশ্যন দিলো a8 পদটো আমি কিমান পাম a plus 8 minus 1 d পাম a plus 7 d অৰ্থাৎ a8 এটো আমি 2 নম্বৰ পদ পাম তাৰ পিছত আমি a6 পদ উলিয়াম a plus 6 minus 1 d অৰ্থাৎ a plus 5 d a6 তাৰ পিছত আমি উলিয়াম a10 কিমান পাম a plus 10 minus 1 d অৰ্থাৎ a plus 9 d এটো a10 এটো আমি ইকুৱেশ্যন নম্বৰ 3 দিম আৰু এটো দিম 4 এতিয়া আমি একদম সিম্পল a4 plus a8 কিমান দি আছে 24 আমি a4 plus a8 আমি কৰি দিম a4 plus a8 কৰি দিয়াৰ লগে লগে আমি কি পাম এক নম্বৰ আৰু যেটো 2 নম্বৰ ইকুৱেশ্যন আছে 1 আৰু 2 ইকুৱেশ্যনৰ পৰা আমি কি পাম
a plus 3d plus a plus 7d পাম আমি এইখিনি কি পাম 2d plus 10d আৰু ইয়াৰ পৰা a4 plus a8 ৰ ভ্যালু আমাৰ 24 আমি পাই থৈ দিছো এতিয়া 24 ইফালে আমি 2 কমন ললো a plus 5d হল এতিয়া 2 টো উঠাই দিলো দুই ফালৰ পৰা 12 হল a plus 5d ঠিক তেনেকৈ আমি কি কৰিম a6 plus a10 কৰিম a6 ৰ ভ্যালু a plus 5d আছে আৰু ইয়াৰ ভ্যালু a plus 9d আছে ইয়াৰ পৰা আমি কি পাম 2a আৰু 14d আৰু a6 plus a10 ৰ ভ্যালু আমাৰ কিমান দি আছে 44 আমি দুই ফালৰ পৰা 2 টো উঠাই দিম 22 a plus 7d এতিয়া আমি এই ইকুৱেশ্যনটো দিম 5 নম্বৰ ইকুৱেশ্যন আৰু এটা আমি 6 নম্বৰ ইকুৱেশ্যন দিম এতিয়া 6 minus 5 যদি আমি ইকুৱেশ্যন কৰো 22 minus 12 পাম আৰু ইয়াৰ পৰা a plus 7d minus কিমান পাম minus আমি a plus 5d পাম a plus আমি কিমান পাম 5d পাম আচ্ছা a plus 5d a plus আমি 5d পাম আচ্ছা এখানে দেখা নাই আমি ভালকে লিখি দিছো a plus 5d পাম এখানে আমি মাইনাস কৰি দিলো আচ্ছা মই লাইনটো ভালকে লিখি দিছো তোমালকে দেখা নাই আমি কি কৰিছো 22 minus 12 কৰি দিম কৰি দিললে কি পাবা a plus 7d minus a plus 5d পাবা আচ্ছা এটা 22 minus 12 কিমান হ'ব 10 হ'ব আৰু ইয়াৰ পৰা a plus 7d minus a minus 5d a cancel ইয়াতে কি পাবা 2d পাবা এটা d ৰ ভ্যালু আমাৰ কিমান হ'ব 10/2 is equal to 5 এটো হৈছে আমাৰ d ৰ ভ্যালু ইয়াৰ পৰা আমি d ৰ ভ্যালুটো পালো এতিয়া আমি যি কোনো এটা ইকুৱেশ্যনত আমি বহাই দিব পাৰো সাপোজ আমি 5 নম্বৰ ইকুৱেশ্যনটোৰ পৰা আমি পালো 5 নম্বৰ ইকুৱেশ্যনটোৰ পৰা আমি কি পালো 12 is equal to a plus 5 into 5 আমি ইয়াতে কৰি দিছো 12 is equal to a plus 25 আৰু ইয়াৰ পৰা আমি a ৰ ভ্যালুটো আমি কিমান পাম 12 minus 25 is equal to এটো আমি 12 is equal to a আসলে আৰু আমি ইয়াৰ পৰা আমি কি পালো 12 is equal to 3 আৰু 1 minus 13 পালো এতিয়া চোৱা a ৰ ভ্যালু আমি পালো আমি a ৰ ভ্যালু কিমান পালো minus 13 পালো আমি d ৰ ভ্যালু কিমান পালো 5 পালো এইখিনি তোমালকে লিখি লবা ইয়াৰ পৰা চাই ভিডিওটো পজ কৰি লিখি লবা এতিয়া a ৰ ভ্যালু পালো আৰু d ৰ ভ্যালু পালো এতিয়া সমান্তৰ প্ৰগতিটো আমাৰ কিমান হ'ব 13 তাৰ পিছত minus 13 plus 5 হ'ব আমি কিমান পাম minus 13 plus 5 is equal to আমি কিমান পাম minus 8 পাম minus 8 plus 5 equal to minus 3 এটা সমান্তৰ প্ৰগতিটো কি হ'ব minus 13 minus 8 minus 3 এনেকৈ গৈ আছে এটা সমান্তৰ প্ৰগতিটো কেনেকৈ গৈ আছে minus 13 minus 8 minus 3 এনেকৈ গৈ আছে ইহঁতৰ মাজৰ ডিফাৰেন্স কিমান হৈ যায় আছে 5 হৈ যায় আছে এটা প্ৰথম তিনিটা পদ কি হ'ব এইকেইটা হ'ব প্ৰথম তিনিটা পদ আমাৰ নেক্সট অংকটো আছে 1995 চনত চন্দনাই 5000 টকা বছৰিকীয়া দৰমহাত চাকৰি আৰম্ভ কৰিলে আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি লাভ কৰিলে কোন বছৰত তেওঁৰ দৰমহা 7000 টকা হ'ব এতিয়া চোৱা
আমাক কি দিয়া আছে প্ৰথমটো দিয়া আছে যে 1995 চনত কিমান দৰমহা আছিল 5000 অৰ্থাৎ প্ৰথম পদ আমাৰ কিমান হ'ব 5000 আৰু প্ৰতি বছৰে দৰমহা কিমান হয় 200 টকাকৈ বাঢ়ি গৈ আছে আমি ডিৰ ভ্যালু কি হ'ব 200 এতিয়া তেওঁৰ দৰমহা কিমান হ'ল an = 7000 হৈ গ'ল এনেকে 200 টকাকে বাঢ়ি কিমান টকা হৈ গ'ল 7000 টকা হৈ গ'ল প্ৰতি বছৰে 200 টকা বাঢ়ে তেনেকে কিমান হৈ গ'ল 7000 হৈ গ'ল তাৰ মানে কি হৈ গৈছে মই যদি লিখো সমান্তৰ প্ৰগতিটো এনেকে বাঢ়ি গৈ আছে 5200 5400 এনেকে গৈ 7000 হৈ গৈছে এতিয়া এটো প্ৰথম বছৰ এটো দ্বিতীয় বছৰ এটো তৃতীয় বছৰ এই 7000 টকাটো কিমান বছৰত হ'ব হেতু আমাৰ সুধিছে এতিয়া আমি এনৰ ভ্যালুটো উলিয়াব লাগে অৰ্থাৎ এনেকে বাঢ়ি গৈ এটো প্ৰথম দ্বিতীয় তৃতীয় আৰু এটো একদম লাষ্ট এটো কিমান বছৰত 7000 টকা হল আমাৰ উলিয়াব লাগে এতিয়া আমি কি কৰিম an = a + n - 1 d এই ফৰ্মুলাটো আমি জানোই আমি an ৰ ভ্যালু 7000 বহাই দিম এৰ ভ্যালু আমি কিমান বহাম 5000 বহাম n ৰ ভ্যালু আমি নাজানো উলিয়াব লাগে আৰু d ৰ ভ্যালু আমি 200 আমি ইয়াতে বহুৱাই দিম এতিয়া 7000 - 5000 ইফালে যাব আৰু ইফালে 200 * n - 1 ইয়াৰ পৰা আমি কিমান পাম 0002 200 n - 1 এতিয়া 200 ৰে 2000 আমি ডিভাইড ইফালে আনাতে ডিভাইড হৈ যাব 0000 কেনসেল ইয়াতে ৰব 10 n - 1 এতিয়া আমি কি পাম 10 = n - 1 n ৰ ভ্যালু আমাৰ কিবা হ'ব 11 অৰ্থাৎ 11 বছৰৰ পিছত আমাৰ কিমান হ'ব তেওঁৰ দৰমহা হ'ব কিমান 7000 টকা আচ্ছা একদম সহজ অংকটো এতিয়া 20 নম্বৰ অংকটো আমি লৈছো 20 নম্বৰ অংকটোত আছে ৰামচৰণে কোনো এটা বছৰৰ প্ৰথম সপ্তাহত কিমান 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহে সঞ্চয়ৰ ধন 1.75 টকাকৈ বঢ়াই গৈ থাকিল এনতম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20.75 টকা হলে এনৰ মান নিৰ্ণয় কৰিব লাগে এতিয়া সোয়া প্ৰথম সপ্তাহত যেটো প্ৰথম সপ্তাহ আছে প্ৰথম সপ্তাহত 5 টকা জমা কৰিলে আৰু প্ৰতি সপ্তাহে 1.75 কৈ বঢ়াই গৈ থাকে নেক্সট সপ্তাহত যদি 1.75 বঢ়াই কিমান হ'ব 6.75 হ'ব তাৰ পিছৰ সপ্তাহটোত যদি আকৌ 1.5 বঢ়াই দিয়ে তেতিয়া কিমান হ'ব 7.75 হ'ব আচ্ছা এনেকৈ গৈ শ্ৰেণীটো কিমানত শেষ হ'ব 20.75 মানে এইখিনি প্ৰথম সপ্তাহত এইখিনি দ্বিতীয় সপ্তাহত এইখিনি তৃতীয় সপ্তাহত এতিয়া 20.75 এনেকৈ জমা হওঁতে 20.75 হ'ল এতিয়া 20.75 কিমান সপ্তাহত আমাৰ জমা হ'ল অৰ্থাৎ আমি n সপ্তাহ বুলি ধৰি ল'ব পাৰো n সপ্তাহ ধৰিলে আমাৰ এৰ ভ্যালু কিমান হ'ব 5 হ'ব ডিৰ ভ্যালু আমাৰ কিমান হ'ব 1.75 কাৰণ 1.75 এনে 1.75 এনেকৈ বাঢ়ি গৈ আছে এতিয়া n ৰ ভ্যালু আমাক লাগে আৰু an ৰ ভ্যালু আমাৰ কিমান আছে 20.75 আমাৰ দিয়া আছে আমাৰ ফৰ্মুলা কি আছিল an = a + n - 1d an ৰ ভ্যালু হ'ব 20.75 এৰ ভ্যালু হ'ব 5 আৰু n ৰ ভ্যালুটো আমাক উলিয়াব লাগে আৰু d ৰ ভ্যালু আমাক দিয়া আছে 1.75 এতিয়া এইখিনি তোমালকে বুজিয়ে পাইছা 20.75 টো আমি nতম পদ ধৰিলো গতিকে n টো আমি উলিয়াব লাগে nতম পদ আমাৰ কিমান আছে 20.75 এইখিনি আমাক ধুনিয়াকৈ দিয়া আছে এতিয়া আমি এইখিনি জাস্ট ক্যালকুলেশন কৰিব লাগিব এতিয়া আমি 5 টো ইফালে আনিম
20.75 20.75 minus 5 is equal to n minus 1 1.75 এইখিনি যদি আমি বিয়োগ কৰোঁ আমি বিয়োগ কৰিলে পাম 15.75 পাম 15.75 পাম আৰু এইখিনি n minus 1 কি হ'ব 1.75 আচ্ছা n minus 1 is equal to 15.75 divided by 1.75 এতিয়া আমি এইখিনি যেতিয়া ডিভাইড কৰিম ডিভাইড কৰিলে আমি কিমান পাম 9 পাম ইয়াতে তোমালোকে কৰি চাব পৰা 1.75 ৰ লগত 9 আমি পূৰণ কৰিলে কিমান পাম 5 ফেলে 4 গ'ল ইয়াতে তোমাৰ 7 আহিল 6 কিমান হ'ল 6 আহিল আৰু 9 আমি যোগ কৰিলো কিমান পাম 12 আচ্ছা এটা আমাৰ কিমান হ'ল সৰি এখিনি 5 আহিব আচ্ছা আমাৰ এখিনি কি হ'ব 9 + 6 কিমান হ'ব 15 এখিনি ঠিকে আছে আমাৰ এতিয়া আমি n ৰ ভ্যালু আমি কিমান পাম আমি এখিনি n ৰ ভ্যালু আমি কিমান পাম 9 + 1 পাম যেহেতু n - 1 = 9 n 1 টো ইফালে অহাৰ লগে প্লাস হৈ গ'ল n = 10 পালো অৰ্থাৎ 10 নম্বৰ সপ্তাহত কিমান হ'ব পৰিমাণ 20.75 আমি লিখি দিম ধুনিয়াকৈ এনসাৰটো আমাক যেটো কোৱেশ্চনত সুধিছে কিমান সপ্তাহত কি হ'ব সঞ্চয়ৰ পৰিমাণ 20.75 হ'ব অৰ্থাৎ 10 সপ্তাহত এটো হ'ব আমাৰ এনসাৰ